এতিয়াৰ পৰা যিকোনো ব্যক্তিয়ে নাপাব আধাৰ কাৰ্ডৰ ক্ষেত্ৰত কঠোৰ নিয়ম অনা হৈছে 18 বছৰৰ ওপৰৰ ব্যক্তিয়ে এতিয়াৰ পৰা অতি সহজে আধাৰ কাৰ্ড লাভ নকৰিব বহু অবৈধ বাংলাদেশীৰ হাতত আছে আধাৰ কাৰ্ড যাৰ বাবে এতিয়া কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেনেদৰে কোড আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব কোড আধাৰ কাৰ্ড পাবলৈ অহাৰ চেষ্টা কৰিছো যেহেতু এতিয়াৰ পৰা আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ড আৰু লাভ নকৰে কোড আধাৰ কাৰ্ড পাব আপুনি আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম কেনেদৰে কোড আবেদন কৰিব লাগিব আধাৰ কাৰ্ডৰ বাবে জানি লওক এতিয়াৰে পৰা ৰাজ্যত মন গ'লে প্ৰস্তুত কৰিব নোৱাৰিব আধাৰ কাৰ্ডৰ ক্ষেত্ৰত কঠোৰ নিয়ম অনা হৈছে বহু অবৈধ বাংলাদেশীৰ হাতত আছে আধাৰ কাৰ্ড মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে ইয়াৰ বাবে চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে এতিয়াৰ পৰা মন গ'লে আৰু প্ৰস্তুত কৰিব নোৱাৰে আধাৰ কাৰ্ড 18 বছৰৰ ওপৰৰ লোকে লাভ নকৰিব এতিয়াৰ পৰা আধাৰ কাৰ্ড বহু কঠোৰ নিয়ম অনা হৈছে আধাৰ কাৰ্ডক লৈ জিলা আয়ুক্তইহে এতিয়াৰ পৰা প্ৰদান কৰিব আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম এতিয়াৰ পৰা আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ড নাপাব যেহেতু পূৰ্বতে আধাৰ কেন্দ্ৰত গলি আধাৰ কাৰ্ড লাভ কৰিছিল কিন্তু এতিয়াৰ পৰা আপুনি আধাৰ কেন্দ্ৰত গলিও আধাৰ কাৰ্ড নাপাব আধাৰ কাৰ্ডৰ ক্ষেত্ৰত কঠোৰ নিয়ম অনা হৈছে যোনে আৰু আধাৰ কাৰ্ডৰ বাবে এতিয়া আবেদন কৰিলেও আধাৰ কাৰ্ড লাভ নকৰিব যেহেতু অবৈধ বহু বাংলাদেশীৰ হাতত আধাৰ কাৰ্ড আছে গতিকে 18 বছৰৰ ওপৰলৈকে এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ড লাভ নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে এতিয়াৰে পৰা ৰাজ্যত মন গ'লে আপুনি আধাৰ কাৰ্ড উলিয়াব নোৱাৰিব বা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব যেহেতু আধাৰ কেন্দ্ৰত এতিয়াৰ পৰা আধাৰ কাৰ্ড আৰু নাপায় আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম এতিয়াৰ পৰা ৰাজ্যত মন গ'লে প্ৰস্তুত কৰিব নোৱাৰিব আধাৰ কাৰ্ড নতুন নিয়মৰ মাজেৰেহে আপুনি আধাৰ কাৰ্ড লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে 18 বছৰৰ ওপৰৰ লোকে এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ড লাভ নকৰে জিলা আয়ুক্তইহে এতিয়াৰ পৰা প্ৰদান কৰিব আধাৰ কাৰ্ড এতিয়াৰ পৰা আধাৰ কেন্দ্ৰত আপুনি আধাৰ কাৰ্ড নাপাব শিশুসকলৰ বাবেহে কেৱল আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আধাৰ কাৰ্ডক লৈ ৰাজ্যত কঠোৰ নিয়ম আহিছে এতিয়াৰ পৰা ৰাজ্যত মন গ'লে আৰু প্ৰস্তুত কৰিব নোৱাৰে আধাৰ কাৰ্ড আপোনাৰ বাৰু আধাৰ কাৰ্ড আছেনে আপুনি কমেণ্ট কৰি জনাব পাৰিব যদিহে আপোনাৰ এতিয়ালৈকে আধাৰ কাৰ্ড নাই তেন্তে কিন্তু সহজে আৰু আধাৰ কাৰ্ড লাভ নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে এতিয়াৰ পৰা মন গ'লে আৰু আধাৰ কাৰ্ড প্ৰস্তুত কৰিব নোৱাৰে বা আধাৰ কাৰ্ড উলিয়াই ল'ব নোৱাৰে আধাৰ কেন্দ্ৰত এতিয়াৰ পৰা আধাৰ কাৰ্ড আপুনি নাপায় যেহেতু পূৰ্বতে আধাৰ কেন্দ্ৰত গ'লে আধাৰ কাৰ্ডখন উলিয়াই ল'ব পাৰিছিল এতিয়াৰ পৰা আৰু আধাৰ কেন্দ্ৰত গৈ উলিয়াব নোৱাৰে 18 বছৰ ওপৰৰ ব্যক্তিয়ে এতিয়াৰ পৰা আধাৰ কাৰ্ড লাভ নকৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যথেষ্ট কঠোৰ নিয়ম অনা হৈছে যেহেতু বহু অবৈধ বাংলাদেশীৰ হাতত আধাৰ কাৰ্ড আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যাৰ বাবে চৰকাৰে এই বৃহৎ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছে 18 বছৰ ওপৰৰ ব্যক্তিয়ে এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ড লাভ নকৰে যথেষ্ট কঠোৰ নিয়ম অনা হৈছে কেৱল জিলা আয়ুক্তইহে এতিয়াৰ পৰা প্ৰদান কৰিব আধাৰ কাৰ্ড আপোনাক যদি আধাৰ কাৰ্ড লাগে তেন্তে আপুনি জিলা আয়ুক্তৰ ওচৰলৈ যাব লাগিব কেৱল জিলা আয়ুক্তইহে এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ড প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য লৈ আহিছে প্ৰাপ্তবয়স্কৰ আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায় এটা ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেণ্ট হ'ব আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ
1980 চনত জন্ম হৈছিল তেতিয়া মই জনমৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো এতিয়া মোক জনমৰ প্ৰমাণ পত্ৰ দিয়ক তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে যাব এটা নাগৰিকত্ব প্ৰমাণ নহয় কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায় ভোটাৰ লিষ্টতো নাম পায় এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ আধাৰখন দেখুৱালেতো আপুনি দিল্লী মুম্বাই কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে এতিয়া আমাৰ অসমত ভাৰতত গেছৰ চিলিণ্ডাৰ ল'ব আধাৰ লাগে বেংক একাউণ্ট খুলিব আধাৰ লাগে গতিকে আধাৰখন হৈ গ'লে বাকি কামখিনি ইজি হৈ যায় আধাৰখনক ব্লক কৰি দিলে বাকি একো কাম নহয় আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে যদিহে বৈধভাৱে প্ৰৱেশ কৰে যে মই পাছপোৰ্ট ভিসা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰো কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয় আমাৰ সমস্যাটো হল অবৈধ প্ৰৱেশক লৈ গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ তেতিয়াহলে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছো গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছো সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছো আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছো অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত ল'ম প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনো